ডলি গগৈ চেতিয়াৰ পৰা আমি আপোনাৰ ভিডিঅ' দেখিছোঁ আৰু আমি আপোনাৰ দৃশ্য সম্প্ৰচাৰ কৰিছোঁ আপুনি নিজে তালৈ গৈছে আপুনি তাত বাট পথ পৰিষ্কাৰ কৰা ইত্যাদি ধৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত নিয়োজিত হৈছে কাম নিশ্চয় শেষ হোৱা নাই সম্ভৱতঃ আপোনালোকে এতিয়াও কাম কৰি আছে আৰু কাম বহু কৰিব লাগিব আৰু এই কথাটো এবাৰ স্বীকাৰ কৰিব লাগিব যে যি সময়ত চৰকাৰী ব্যৱস্থাটোৱে বহু মানুহক ঢুকি পোৱা নাছিল সেই সময়ছোৱাত ব্যক্তিগত উদ্যোগত বা বিভিন্ন দল সংগঠন আমাৰ যি মানে স্বেচ্ছাসেৱী সংগঠনসমূহ আছে তেওঁলোকৰ উদ্যোগতো এক অভূতপূৰ্ব কেতিয়াও নোহোৱা ধৰণৰ এক উদ্ধাৰ অভিযান প্ৰফেশ্যনেল ৰেস্কিউৱাৰ্ছতকৈও চমৎকাৰী উদ্ধাৰ অভিযান বা অন্যান্য সহায় সাৰথি ইত্যাদি কৰিছে গতিকে আপোনালোকৰ প্ৰতি আমাৰ সকলোৰে কৃতজ্ঞতা ধন্যবাদ নিশ্চয় থাকিব আৰু সদায়ে থাকিব এনেধৰণৰ কাম কৰি যাওক কিন্তু কি অভিজ্ঞতা হৈছে আপোনাৰ এই কেইদিনত আজি ভালেমান দিনেই হ'ল 19 তাৰিখৰ পৰাই পানী হৈছে আৰু ভালেমান দিনৰ পিছতো বহু কাম এতিয়াও কৰিবলৈ বাকী আছে হয় নমস্কাৰ মোৰ নাম ডলি গগৈ চেতিয়া মোৰ ঘৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ জাগুনত আৰু মই প্ৰথমতে তালে খাদ্য সামগ্ৰী কাপোৰ এনেকে লৈ গৈছিলোঁ পাছত মই দেখিলোঁ তেওঁলোকৰ ঘৰসমূহ একেবাৰে পলসে আৱৰি আছিলে আৰু মই তালৈ গ'লোঁ গৈ তাতে কাম কৰিলোঁ তাত কাম কৰি মোৰ এটাই অভিজ্ঞতা হ'ল তাতে মানে যিমানখিনি পলস আছিলে মানুহবোৰে মানে অহা যোৱা কৰিবলৈ বিৰাটেই দিগদাৰ হৈছিলে আৰু ভিতৰতো আছিলে বাহিৰতো আছিলে বিশেষকৈ মই এগৰাকী মহিলাই মোক যোগাযোগ কৰিছিলে তেওঁলোকৰ ঘৰত শ্ৰাদ্ধ আছিলে শ্ৰাদ্ধ মানে এদিনৰ পিছত আছিলে তেওঁলোকে শ্ৰাদ্ধ কৰিবৰ কাৰণে চোতালখন একাঠো বোকা আছিলে আৰু তেতিয়াই মই প্ৰথমতে তেওঁলোকৰ ঘৰতে গৈ মই এই বোকা পলসসমূহ আঁতৰাবলৈ চেষ্টা কৰিছিলোঁ আৰু ভালে শ্ৰাদ্ধখন হৈ গ'ল আমি কৰি দিয়া প্ৰচেষ্টাৰ ফলত আৰু মই ভাবোঁ এগৰাকী সচেতন নাগৰিক হিচাপে আমাৰ কিছুমান দায়িত্ব আছে কৰ্তব্য আছে যিহেতু এনেকুৱা অৱস্থাত আমি তেওঁলোকৰ ওচৰলৈ যাব লাগিব তেনেকেই ভাবি মই তেওঁলোকৰ ওচৰলৈ আগবাঢ়ি গৈছিলোঁ মই দুটা প্ৰশ্ন আছে এটা কথা হ'ল কি আপুনিতো নিশ্চিতভাৱে প্ৰফেশ্যনেল এক্সকেভেটৰ চলোৱা মানুহ মানে নহয় আপুনি যিমান সম্ভৱ আপোনাৰ এক্সকেভেটৰ আছে আপুনি সেই ব্যৱসায় কৰে মালিক কিন্তু আপুনি চলায়ো আপোনাৰ অভিজ্ঞতা আছে ভাল চলাই ভিডিঅ' দেখিলে গম পোৱা যায় আপুনি কিমান দিনৰ পৰা চলাই আহিছে বা আপুনি মানে চলাবলৈ শিকিছে নে প্ৰথমতে গাড়ী চলাইছিলে আপোনাৰ বিষয়ে অকণমান মই সেই বিষয়টোত জানিব বিচাৰিছোঁ সাধাৰণতে আমি ইমান মানে হেভি মেচিনেৰিজত আমি কমকৈ দেখোঁ যদিও আজিৰ তাৰিখত ডাঙৰ ট্ৰাক ডাঙৰ বাছৰ পৰা আৰম্ভ কৰি সকলো যন্ত্ৰ পাতি ইত্যাদি আহিলাই চলায় তথাপিতো কমকৈ দেখি আছিলোঁ আৰু আপুনি নিজে যি উদ্যোগ ল'লে আৰু সেই সময়ছোৱাত একেবাৰে পানী শুকোৱা নাছিলেই সেই সময়ছোৱাতো আৰু জটিল হৈ আছিল আপুনি যিটো সময়ত কাম আৰম্ভ কৰিছে এতিয়ালৈ হয়তো বাট পথ কিছু শুকাইছেগৈ গতিকে আপুনি কেনেদৰে মানে এক্সকেভেটৰ এই বিষয়টোৰ লগত কেনেকৈ জড়িত হৈ গ'ল যিমান সম্ভৱ আপোনালোকৰ এই ব্যৱসায় আছে নিজৰ গাড়ী আছে হয় মোৰ এই ব্যৱসায়টোৰ লগত জড়িত মই আৰু প্ৰায় দেখি থকা হয় যিহেতু তেনেকৈ মই শিকিছিলোঁ আৰু মাজে মাজে যিহেতু চলাওঁৱেই সেই ৰেচিপি বা তেনেকুৱা ধৰণৰ লগত মই জড়িত কাৰণে মই আগবাঢ়ি গৈছিলোঁ আৰু কাম কৰিবলৈ মানে মই এটাই ভাবোঁ মহিলাসকলে কৰিব নোৱাৰা কাম একোৱেই নাই পুৰুষসকলে সকলো কাম কৰাটো সম্ভৱ হয় যিহেতু আমাৰ সমাজত পুৰুষ আৰু মহিলা দুটা ভাগ কৰি দিয়া হয় কামৰ ক্ষেত্ৰত কিন্তু মই ভাবোঁ তেনেকুৱা কোনো কথা নাই যদি ইচ্ছা থাকে কৰিব পাৰে সকলো কাম কিমান ধৰণৰ হেভি মেচিনাৰিজ আপুনি চলাব পাৰে মানে এক্সকেভেটৰ ফকলেণ্ড কিবা ধৰণৰ মেচিনছ আপোনাৰ আছে নেকি হয় আছে মই পাৰোঁ চলাবলৈ কি পাৰে ফকলেণ্ড পাৰোঁ জেচিবি আৰু ডাম্পাৰ এইবোৰ আৰু সৰু গাড়ীবোৰ আৰু আপোনাৰ তাত সকলো গাড়ী আছে সকলো মেচিন আছে আপুনি এইখন এক্সকেভেটৰ জাগুনৰ পৰা লৈ আহিছিল নে তাতে স্থানীয়ভাৱে ক'ৰবাত যোগাৰ কৰি লৈছিল মই জাগুনৰ পৰা নিয়া নাই যিহেতু জাগুনৰ পৰা 250 কিলোমিটাৰ বাট ইমান দূৰ নিয়াটো সম্ভৱ নহয় সেইটো কাৰণে মই তাৰ পৰাই শিৱসাগৰৰ পৰাই মই ভাড়ালৈ লৈছিলোঁ এতিয়া আপুনি আছেনে শিৱসাগৰৰ পৰা গ'ল জাগুন পালেগৈ নে মই জাগুন আহিলোঁ মোৰ শাৰীৰিক অৱস্থাটো অলপ বেয়া গাটো বেয়া হৈ গ'ল সেইকাৰণে মই আহিলোঁ আকৌ যাম গাটো ভাল হ'লে মই আকৌ যাম